তেতিয়া তেখেতে ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ বিৰোধী দলৰ দলপতি ডাঙৰীয়াক ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম। এই কথাটো মই প্ৰতিবাদ কৰিলোঁ যে এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া এইটো কেনেকুৱা ধৰণৰ কথা। তেতিয়া তেওঁ খেদি আহিলে, চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে। আমাৰ বিধানসভাৰ এজন অত্যন্ত সক্ৰিয় আৰু সৰব এজন বিধায়ক, তেখেতক মাৰপিট কৰিবৰ কাৰণে যিধৰণে খেদি আহিছে, এনেকুৱা নজিৰবিহীন ঘটনা কেতিয়াও নঘটক। আমি অকল নিন্দা কৰাই নহয়, এই ঘটনাৰ কাৰণে যিমান দুখ প্ৰকাশ কৰিব লাগে তেনেকুৱা দুখ প্ৰকাশ কৰিছোঁ। আৰু অসম বিধানসভাক, অসমৰ গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিনৰ পৰাও এই বিধায়কজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে, ৰূপজ্যোতি কুৰ্মীৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মইতো 4 বছৰৰ বিধায়কসকল, মোৰ জীৱনত দেখা আটাইতকৈ দুখৰ দিনটো আজিয়ে। অসম বিধানসভাৰ ক'লা দিন বুলি ক'ব লাগিব। এজন শাসক দলৰ বিধায়কে এজন বিৰোধী দলৰ বিধায়কক মাৰিবলৈ খেদি অহাটো আৰু নিজৰ আসনৰ পৰা আহি বিৰোধী দলৰ সেই বিধায়কজনৰ আসন পোৱাটো, এনেকুৱা ধৰণৰ ঘটনা আমি কেতিয়াও দেখিবলৈ পোৱা নাছিল। কিন্তু তাতকৈ দুখজনক ঘটনা যে সদন পৰিচালনা কৰা আমাৰ উপাধ্যক্ষ ডাঙৰীয়াই আজি চেয়াৰমেন আলি ডাঙৰীয়াক ৰূপজ্যোতি কৰ্মীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ অহাৰ পাছত তেখেতক গোটেই কাৰ্যকালৰ কাৰণে এইবাৰৰ যিটো অধিৱেশন, এইবাৰৰ সমগ্ৰ অধিৱেশনৰ কাৰ্যকালৰ কাৰণে তেওঁক সম্পূৰ্ণৰূপে বহিষ্কৃত কৰাৰ পৰিৱৰ্তে সৰু ল'ৰাক বুজাই যিধৰণে গোটেই ঘটনাটো থাপি থুপি থৈছে, এইটো এটা নজিৰবিহীন ঘটনা। গতিকে আজি আমি দুটা বস্তু দেখিলোঁ। বিজেপি দলৰ ফেচিষ্ট আচৰণ দেখিলোঁ আৰু বিজেপি দলৰ ফেচিষ্ট আচৰণক কেনেকৈ বিধানসভাত মান্যতা প্ৰদান কৰা হৈছে উপাধ্যক্ষৰ জৰিয়তে, এইটো আমি দেখিলোঁ। আজি আমাৰ বিৰোধী দলৰ দলপতিজনক বান্দৰ বুলি কৈ তোৰ মাইক ভাঙি দিম বুলি ক'ব পৰা মানুহ কেতিয়াবা বিধানসভাত জন্ম হ'ব বুলি আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ। এই ঘটনা সংঘটিত হ'ল। এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাত কেতিয়াও নঘটক। আমি লাজ পাইছোঁ। চেয়াৰমেন আলিদা, আজি অসম বিধানসভাত যি দুৰ্ভাগ্যজনক ঘটনা ঘটিলে এয়া অত্যন্ত নজিৰবিহীন, অত্যন্ত গৰিহণাৰ যোগ্য। অসম বিধানসভাত ময়ো 15 বছৰ আছোঁ, এনেকুৱা ঘটনা কেতিয়াও ঘটা নাছিলে। ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নঘটে তাৰ কাৰণে আজি অধ্যক্ষ মহোদয়ে দৃষ্টান্তমূলক শাস্তি বিহিব লাগিছিলে, কিন্তু তাৰ পৰিৱৰ্তে আমি দেখা গ'লোঁ অতি লঘু শাস্তি, ৱাৰ্ণিং, সাধাৰণ সাৱধানবাণী দিয়ে তেওঁ দায়িত্ব সামৰিব খুজিছে। এই কথাষাৰে অনাগত দিনত আমাৰ বিধানসভা কোনটো দিশলৈ গতি কৰিব তাৰো কিছু আভাস দাঙি ধৰে। আমি বিচাৰোঁ আমাৰ বিধানসভাৰ যি কাৰ্য প্ৰণালী এটা আদৰ্শ হৈ থাকক। বিহাৰ বা অন্য ৰাজ্যৰ ৰাজনীতিৰ দৰে অভদ্ৰামী আমাৰ বিধানসভাত নহওক। আৰু সেইকাৰণে আমি বিচাৰিছোঁ অধ্যক্ষ মহোদয়ে ৰূপজ্যোতি কুৰ্মীক অকল এই অধিৱেশন নহয়, গোটেই বছৰটোৰ কাৰণে নিলম্বন কৰি এটা দৃষ্টান্ত দাঙি ধৰক। আজি যিটো ঘটনা হৈছিলে, প্ৰথমতে আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াই কিবা এটা ধুধৰালি ৰাস্তা লৈ পেলাই যেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিছিলে, তেতিয়া তেখেতে ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ বিৰোধী দলৰ দলপতি ডাঙৰীয়াক ক'লে বান্দৰ তোৰ মাইক ভাঙি দিম। অখিল গগৈ ডাঙৰীয়াক ক'লে তোৰ মাইক ভাঙি দিম। এই কথাটো মই প্ৰতিবাদ কৰিলোঁ যে এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া এইটো কেনেকুৱা ধৰণৰ কথা। তেতিয়া তেওঁ খেদি আহিলে, চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে। গতিকে আমি আশা কৰিছোঁ অধ্যক্ষ মহোদয়ে তেওঁক গোটেই বছৰটোৰ কাৰণে যিমানকেইটা ছেশ্যন আছে তেওঁক নিলম্বন কৰি এটা বাৰ্তা দিয়ক।